Hello everyone, hope you all are doing well. So আজি আমি কৰিম all about RBI. যে RBI বিষয়ে ভালকে বুজিম আজি কেতিয়া এষ্টাব্লিছ হৈছিলে, এইটো ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ ক'ত আছিলে আৰু তাৰপৰা ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে, কাৰ ৰেকমেণ্ডেশ্যনত RBI গঠন হৈছিলে। তো সেইখিনি বস্তু আজি আমি ভালকে চাই যাম, অ'কে, অফ হিষ্ট্ৰী এণ্ড ফাংচনছ অফ RBI। তো এতিয়া আমি আৰম্ভ কৰোঁ। তো মোক যদি এক্সামত সোধে যে RBI মানে কি হয়, মোৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অ'কে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, এইটো জানাই চবে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আমি ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক বুলি কওঁ। চেন্ট্ৰেল বেংক আমাৰ চেন্ট্ৰেল বেংকটো নহয়, অ'কে। ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক মানে হৈছে যে মেইন বেংকটো, ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক বুলি ক'ব পাৰিম আৰু মেইন বেংক হয় ইণ্ডিয়া হৈ গ'ল। বা আমি গোটেই বেংকবোৰৰ এপেক্স বেংক বুলি ক'ব পাৰিম, মানে মেইন বেংক মানে ফাদাৰ অফ অল বেংকছ, আমি তেনেকৈ ক'ব পাৰিম ফাদাৰ অফ অল বেংকছ বুলি ক'ব। এতিয়া চোৱা, ফাৰ্ষ্ট অফ অল আহিলে যে RBI যেতিয়া ফৰ্ম হৈছিলে, তো সদায় কিবা এটা বস্তু গঠন কৰাৰ আগত তাৰ কাৰণে এটা কমিটি এটা বনোৱা হয় বা এটা কমিশ্যন এটা বনোৱা হয়, অ'কে। এটা কমিটি বনোৱা হয়, কমিটিৰ ৰেকমেণ্ডেশ্যনত আমাৰ বস্তুবোৰ ফৰ্ম কৰে। চ' যেতিয়া RBI যেতিয়া ফৰ্ম হৈছিলে ন, তো সেইটো কোনটো কমিটি বা কোনটো কমিশ্যনৰ আণ্ডাৰ ৰেকমেণ্ডেশ্যনত ফৰ্ম হৈছিলে, তো সেইটো হৈ গ'ল ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ নামটো হৈছে হিলটন ইয়াং কমিশ্যন, অ'কে। হিলটন ইয়াং কমিশ্যন হ'ল। এতিয়া হিলটন ইয়াং কমিশ্যন ফৰ্ম হৈছিলে 1921ত। সিহঁতি ফৰ্ম হৈছিলে যে এটা এপেক্স বেংক লাগে বুলি, আমাৰ ইণ্ডিয়াত এখন এপেক্স বেংক লাগে বুলি সিহঁতি 1921ত সিহঁতৰ ফৰ্ম কৰা হৈছিলে বা হিলটন ইয়াং হৈ গ'ল। তাৰ পৰা সিহঁতি নিজৰ ৰেকমেণ্ডেশ্যনটো, সিহঁতৰ আৰু এটা নাম আছে দেই, ৰ'বা, এটা আৰু এটা নাম আছে তোমাৰ ৰয়েল কমিশ্যন, অ'কে। এটা আৰু এটা নাম হৈ গ'ল ৰয়েল কমিশ্যন। হিলটন ইয়াং কমিশ্যনৰ আৰু এটা নাম হৈ গ'ল ৰয়েল কমিশ্যন। তাৰপৰা সিহঁতি যেতিয়া ৰেকমেণ্ডেশ্যনটো দিছিলে, সিহঁতি ৰেকমেণ্ডেশ্যন দিছিলে ফৰ ফৰ্মেশ্যন অফ RBI ইন দ্য ইয়েৰ 1926। ইন দ্য ইয়েৰ 1926ত সিহঁতি ৰেকমেণ্ডেশ্যনটো দিছিলে যে আমাৰ RBI ফৰ্ম কৰিব লাগে বুলি, হৈ গ'ল ৰেকমেণ্ডেড। তাৰপৰা ফাৰ্ষ্ট RBI এক্টটো কেতিয়া আহিছিলে, অ'কে। ফাৰ্ষ্ট RBI এক্ট আহিছিলে আমাৰ, RBI এক্ট আমি কি বুলি কওঁ যে কিবা এটা বেংকৰ যেতিয়া এক্ট হয় ন, তাত আমি RBI এক্ট লিখোঁ, কিমান লিখোঁ আমি 1934ত, অ'কে। তো 1934ত RBI এক্টটো পাছ কৰা হৈছিলে আৰু 1935ত RBI ইষ্টাব্লিছ কৰা হ'ল। বুজি পাইছা ন? ফৰ্ম হৈছিলে RBI 1935ত, আৰু কেতিয়া ফৰ্ম হৈছিলে 1 এপ্ৰিল, অ'কে। 1 এপ্ৰিল। সেইকাৰণে আমাৰ যেতিয়া এইটো কয় ন আমাৰ যে ফাইনেন্সিয়েল ইয়েৰটো যে ধৰে, ফাইনেন্সিয়েল ইয়েৰটো আমাৰ এপ্ৰিল টু এপ্ৰিল কিয় ধৰে, ফাইনেন্সিয়েল ইয়েৰটো মোৰ এপ্ৰিল টু এপ্ৰিল কিয় ধৰে, কাৰণ এপ্ৰিলত আমাৰ RBI ফৰ্ম হৈছিলে, অ'কে। চ' 1 এপ্ৰিল 1935ত, অ'কে, 1935ত আমাৰ RBI ফৰ্মেশ্যনটো হৈ গ'ল তেতিয়া, অ'কে। আৰু তাৰ ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ ক'ত আছিলে RBI, ফাৰ্ষ্ট HQ অফ RBI, ফাৰ্ষ্ট HQ ক'ত আছিলে, হেডকোৱাৰ্টাৰ আছিলে কলকাতাত। তেতিয়া আমাৰ ইণ্ডিয়াৰ কেপিটেল আছিলে কলকাতাত, চ' তেতিয়াই RBI হেডকোৱাৰ্টাৰ আছিলে আমাৰ কলকাতাত আছিলে। আৰু RBI হেডকোৱাৰ্টাৰ তো আমাৰ কলকাতাত RBI হেডকোৱাৰ্টাৰটো আছিলে, আৰু কলকাতা আমাৰ কেপিটেল অফ ইণ্ডিয়া আছিলে, মই ডেটটো অলপ গণ্ডগোল হৈ গ'ল, কেপিটেল অফ ইণ্ডিয়া আছিলে 1912ত আছিলে। টিল 1912 কলকাতা ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া হ'ল। আৰু RBI হেডকোৱাৰ্টাৰ আছিলে আমাৰ ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ কলকাতাত বনাইছিলে, আৰু তাৰ পাছত টিল 1912 কলকাতা ৱাজ দি কেপিটেল অফ ইণ্ডিয়া লিখি দিছো অফ ইণ্ডিয়া, আৰু তাৰ পাছত আমাৰ 1937ত, অ'কে, 1937ত হেডকোৱাৰ্টাৰটো ক'লে মুভ কৰিলে, হেডকোৱাৰ্টাৰ আমাৰ মুম্বাইলৈ মুভ কৰিলে, অ'কে, মুম্বাইলৈ হেডকোৱাৰ্টাৰটো মুভ কৰা হ'ল 1937ত। তাৰপৰা ইয়াৰ লগত মই যদি আৰু চাবলৈ যাওঁ ন, যে ইনিচিয়েল কেপিটেল কিমান আছিলে RBI, এতিয়া ইনিচিয়েল কেপিটেল যদি চাবলৈ যাওঁ, এতিয়া যিকোনো এটা বস্তু ইষ্টাব্লিছ কৰোঁতে তাৰ এটা ইনিচিয়েল কেপিটেল থাকিব লাগে, অ'কে। যেনেকৈ আমাৰ এটা পেমেণ্ট বেংক ইষ্টাব্লিছ কৰিলে তোমাৰ 200 crores লাগে, তেনেকৈ তোমাৰ বস্তুটো RBI যেতিয়া ইষ্টাব্লিছ কৰিছিলে তাৰ ইনিচিয়েল কেপিটেল কিমান লৈ পেলাই ইষ্টাব্লিছ কৰিছিলে, RBI ইনিচিয়েল কেপিটেলটো হৈছে 5 crores, অ'কে। সেইটো সময়ত 5 crores দি পেলাই তেতিয়া RBI আমাৰ কৰা হ'ল
এতিয়া এইখিনি বস্তু হৈ গ'ল। তাৰপৰা আহিলে আমাৰ যে নেশ্যনেলাইজ কেতিয়া কৰা হ'ল আৰ বি আই নেশ্যনেলাইজ কেতিয়া কৰা হৈছে, এতিয়া ইষ্টাব্লিছ কৰা হ'ল। তো তাৰপাছত আমাৰ আৰ-বি-আই নেশ্যনেলাইজ কৰা হ'ল। এতিয়া নেশ্যনেলাইজ কেতিয়া হৈছিলে আৰ-বি-আই নেশ্যনেলাইজ হৈছিলে ইন দ্য year 1949ত। অ'কে, 1949ত হৈছিলে আৰু কোনটো ডেটত হৈছিলে? 1 জানুৱাৰী 1949ত আৰ-বি-আই নেশ্যনেলাইজ হৈছিলে। হৈ গ'ল। তাৰপৰা এতিয়া আৰ-বি-আই ফাংচনছবোৰ কি কি হয়? অ'কে, আৰ-বি-আই ফাংচনছবোৰ কি কি হয় সেইখিনি বস্তু আমি এতিয়া জানিম। আৰ-বি-আই যেতিয়া ইষ্টাব্লিছ হ'ল তাত ফাংচনছ থাকিব ন, এনেইতো ইষ্টাব্লিছ নকৰে। তাত ফাংচনছবোৰ কি কি হ'ব? তো ফাৰ্ষ্ট হৈ গ'ল ইছ্যুৱাৰ অফ কাৰেঞ্চি। আৰ-বি-আই গোটেই কাৰেঞ্চি যিমান আমাৰ নোটছবোৰ থাকে চব ইছ্যু কৰে, আৰ-বি-আই ইছ্যু কৰে। কিন্তু তাৰ ভিতৰত আমাৰ এটা বস্তু কিন্তু আৰ-বি-আই নকৰে। অ'কে, আৰ-বি-আই নকৰে, সেইটো হৈছে কইনছ। কইনছটো কাৰ আণ্ডাৰত আহে? আৰ-বি-আই কাৰেঞ্চিটো ৰেগুলেট কৰে, কাৰেঞ্চি ইছ্যু কৰে আৰ-বি-আই, কিন্তু নট কইনছ। ইয়াত মই নট কইনছ বুলি লিখি দিছোঁ দেই। কইনছটো আৰ-বি-আই নকৰে ইছ্যু। কইনছ কোনে কৰে? কইনছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰে। অ'কে, যিমানবোৰ কইনছ আছে সিহঁতৰ ইছ্যুৱাৰ হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। হৈ গ'ল। তাৰপৰা আহি গ'ল বেংকাৰ টু দ্য গভৰ্ণমেণ্ট। এতিয়া চোৱা, যেতিয়া গভৰ্ণমেণ্টক কিবা হেল্প লাগে বা ফাইনেন্সিয়েল এইড লাগে, তেতিয়া আৰ-বি-আই কি কৰে ন? আৰ-বি-আই পাৰফৰ্মছ এজ এ মাৰ্চেণ্ট। আৰ-বি-আই পাৰফৰ্মছ, লিখি দিছোঁ মই, পাৰফৰ্মছ এজ এ মাৰ্চেণ্ট। মানে তোমাক যেনেকে কিবা এটা বস্তু দৰকাৰ পৰিছে, তুমি বেংকৰ ওচৰলৈ যোৱা, হয় নাই? যে মোক কাৰ লোন এটা লাগে, মোক পাৰ্চনেল লোন এটা লাগে, বেংকৰ ওচৰলৈ যোৱা। এতিয়া গভৰ্ণমেণ্টক যেতিয়া পইচা দৰকাৰ পৰে, বহুত বেছি পইচা যদি দৰকাৰ পৰে, তেতিয়া সিহঁতি আৰ-বি-আই ওচৰলৈ যায়। অ'কে, বেংকাৰ টু দ্য গভৰ্ণমেণ্ট হিচাপে কাম কৰে আৰ-বি-আই। হৈ গ'ল। আৰু নট অনলি মানে গভৰ্ণমেণ্ট বুলি ক'ব গ'লে both state and central government. Okay, both state and central government. তাৰপৰা হৈ গ'ল নেক্সট আহিলে আমাৰ বেংকাৰ্ছ বেংক। এতিয়া বেংকাৰ্ছ বেংক মানে কি বুজিছা? বেংকাৰ্ছ বেংক মানে হ'ল যে এতিয়া বেংককো কেতিয়াবা যেতিয়া ফাইনেন্স কিবা দৰকাৰ পৰে ন, পইচা দৰকাৰ পৰে বা তোমাক পইচা দৰকাৰ পৰিব বেংকক, তো পইচা যেতিয়া বেংকক দৰকাৰ পৰে তেতিয়া বেংকে কাক কৰে? তেতিয়া আৰ-বি-আই চলে যায়। অ'কে, তেতিয়া আৰ-বি-আইৰ পৰা পইচা লয় বেংকে। সি যদি ফাদাৰ অফ অল বেংকছ হয়, তো বেংকৰ কিবা প্ৰব্লেম হ'লেতো কোনে কৰিব? আৰ-বি-আই কৰিব। কিন্তু এইটো কি হয় ন, লাষ্ট ৰিজৰ্ট মানে হৈছে যে বেংকৰ আৰু বেলেগ উপায় নাই এতিয়া। তো লেণ্ডাৰ অফ লাষ্ট ৰিজৰ্ট সিহঁতি কাৰ চলে যায়? সিহঁতি আৰ-বি-আই চলে যায়। অ'কে, তাৰপৰা আহি গ'ল এতিয়া কন্ট্ৰলাৰ অফ মনিটাৰী পলিচি। মেইন কাম হৈছে চোৱা, এতিয়া আমাৰ মনিটাৰী পলিচি বুলি ক'বলৈ গ'লে কি কি সোমায়? ৰিভাৰ্ছ ৰেপ', CRR, SLR, গোটেইবোৰ বস্তু ইয়াত সোমাই যায়। মই লাষ্ট তোমালোকৰ যিটো ভিডিঅ' দিয়া হৈছিলে তাতে মই বস্তুবোৰ বুজাইছিলোঁ। অ'কে, তোমালোকে কি কি বস্তু সুধিব পাৰে। তো আমাৰ আৰ-বি-আই মনিটাৰী পলিচিটো ইমপ্লিমেণ্ট কৰে, ফৰ্মুলেট কৰে। তো এইখিনি বস্তু মনত থবা আৰু মনিটৰ কৰি থাকে মনিটাৰী পলিচিটো। কাৰণ এইটোৰ পৰাই আমাৰ গোটেই কাণ্ট্ৰি ইকনমি ডিপেণ্ড কৰে। ইনফ্লেশ্যন হ'বনে, আমাৰ ইনফ্লেশ্যন চলি আছে তেতিয়া ৰেপ' ৰেটটো কিমান কি কৰিব, তো গোটেই বস্তুবোৰ ফৰ্মুলেট কৰে আৰ-বি-আই। তো ইয়াত আমাৰ কি কি থাকে ন? মনিটাৰী পলিচিত আমাৰ গভৰ্ণমেণ্টৰ মেম্বাৰ থাকে। এইটো বস্তু থাকে তোমালোকৰ এপেক্স বেংকত সুধিছিলে, ৰাইট? গভৰ্ণমেণ্টৰ ফালৰ পৰা যায় 3জন মানুহ বুলি কয় ন, 3জন মানুহ গৈছিলে গভৰ্ণমেণ্টত। এইটো তোমাৰ ৰিটেন এক্সামত আহিছিলে চাগে এইটো এপেক্স বেংকত। তো এইটো হৈ গ'ল মনিটাৰী পলিচি বিষয়ে। তাৰপৰা আহি গ'ল ফৰেন কাৰেঞ্চি। যিখিনি আমাৰ ফৰেন ইনভেষ্টমেণ্টছখিনি হয় ন, সেইখিনি ফৰেন এক্সচেঞ্জ বা ফৰেন ৰিজাৰ্ভ যিখিনি থাকে সেইখিনি কোনে চায়? সেইখিনি আৰ-বি-আই চায়। মানে এইটো কোনটো এক্টৰ আণ্ডাৰত চায়? আমাক এইটো সুধিব পাৰে। এইটো মেনেজটো কৰে। অ'কে, মেনেজটো কৰে। মেনেজটো কাৰ আণ্ডাৰত কৰে? এইটো লিখি ল'বা দেই, এইটো ইম্পৰ্টেণ্ট। আৰ-বি-আই যে ফৰেন কাৰেঞ্চি মেনেজ কৰে, এইটো তাৰ এক্টটোৰ নাম কি হয়? ফৰেন এক্সচেঞ্জ
মেনেজমেন্ট এক্ট যেটো আমি ফেমা এক্ট বুলি কওঁ ওকে ফেমা মেনেজমেন্ট এক্ট 1999 যেটো আমাৰ ফেমা এক্ট বুলি কওঁ আমি ওকে ফেমা এক্ট বুলি কোৱা হয় এটো শৰ্ট ফৰ্মত হৈ গ'ল এইখিনি বস্তু তাৰপা এতিয়া আমি যে কাৰেন্সি ইস্যু কৰা কথাটো যে ক'লো RBI কাৰেন্সি ইস্যু কৰে ওকে ফাইন তো কাৰেন্সিটোতো RBI নিজৰ ওচৰতো নবনায় হয়নে এটোতো তোমাৰ বাহিৰত প্ৰিন্ট কৰিব তো হে প্ৰিন্টাৰ্স এন্ড মিন্টাৰ্স বুলি কয় ওকে প্ৰিন্টাৰ্স হল তোমাৰ নোট বনোৱাখিনি আৰু মিন্টাৰ্স হল তোমাৰ কইনস বনোৱাখিনি কাৰণ কইন এটা মিন্ট কৰে ওকে কইন বনোৱাখিনি কথা আছে তো ফাৰ্স্ট আহিলে ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড ওকে প্ৰাইভেট লিমিটেড এইটো ৰিজাৰ্ভ বেংকৰ আন্ডাৰত এটা প্ৰাইভেট ইনষ্টিটিউচন হয় যেনে আমাৰ নোটবুক প্ৰিন্ট কৰে ওকে তো এইটো যদি শৰ্টকে চাবলৈ যাওঁ BRBNMPL বুলি কয় হৈ গ'ল ফাৰ্ষ্ট হৈ গ'ল এইটো ইয়াৰ আছে ক'ত ওকে এইটো আছে ক'ত আমাৰ মাইসুৰত আছে এইটো এন আৰু এটা জেগা আছিলে তোমাৰ দেই শালবনী ৱেষ্ট বেংগল তাত আছে আৰু কেতিয়া ফৰ্ম হৈছিলে এইটো ফৰ্ম হৈছিলে তোমাৰ 3rd February 1995 আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে হেডকোৱাৰ্টাৰটো বেলেগকে থাকিব তোমাৰ হেডকোৱাৰ্টাৰ ক'ত আছে বেংগালুৰুত ওকে বেংগালুৰুত আছে হাতৰ যিখন তোমাৰ প্ৰিন্টাৰ্সৰ যেটো ফেক্টৰী আছে মাইসুৰত আৰু শালবনী ৱেষ্ট বেংগলৰ আৰু এটা হেডকোৱাৰ্টাৰটো আছে বেংগালুৰুত হৈ গ'ল নেক্সট আহিলে আৰু এটা তোমাৰ মিন্টিং এতিয়া প্ৰিন্টিংটো তোমাৰ ৰিজাৰ্ভ বেংকে কৰে হয়নে মিন্ট কোনে কৰে কইনটো কোনে ইস্যু কৰিছিলে কইন কোনে ইস্যু কৰে গভৰ্ণমেন্ট অফ ইণ্ডিয়াই কৰে সো গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ এটা বেলেগ এটা আছে কইন ইস্যু কৰিবলৈ সেইটো হ'ল সিকিউৰিটি প্ৰিন্টিং and minting corporation of India okay বাস এটা বস্তু লিখি লবা corporation of India limited তো ইয়াৰ ফেক্টৰী কেখন ক'ত আছে আমাৰ মিন্ট ক'ত কৰা হয় যিকিনা আমাৰ যেটা ইয়াৰ ফেক্টৰীবোৰ হয় তুমি মিন্ট বুলি কওঁ দেই মিন্ট are situated in Mumbai Hyderabad Kolkata and Noida এইকেইটা জেগাত হেতৰ ফেক্টৰী কেখন আছে হৈ গ'ল তাৰপা আহিলে চোৱা এতিয়া মই যদি চাবলৈ যাওঁ ফাৰ্স্ট ডিনমিনেশ্যন কি হয় RBI ফাৰ্স্ট ডিনমিনেশ্যন মানে তোমাৰ হল যে ফাৰ্স্ট প্ৰিন্ট কৰা নোটটো কি আছিলে RBI ওকে ফাৰ্স্ট ডিনমিনেশ্যন যদি চাবলৈ যাওঁ ফাৰ্স্ট ডিনমিনেশ্যন ডমিনেশ্যন ফাৰ্স্ট ডমিনেশ্যন বাই RBI কি হয় আমাৰ 5 টকা নোট ওকে তাৰপা তাত হে 5 টকা নোটখন যিখন তোমাৰ ফাৰ্স্ট নোট প্ৰিন্ট কৰা হৈছিলে তাত কাৰ ফটো আছিলে আগতেতো মহাত্মা গান্ধীৰ ফটো নাছিলে তেতিয়া কাৰ ফটো আছিলে তেতিয়া আছিলে তোমাৰ পোৰ্ট্ৰেটটো আছিলে তেতিয়া কাৰ পোৰ্ট্ৰেট আছিলে হে 5 টকা নোটখনত কিং জৰ্জ দা সিক্সথ কিং জৰ্জ 6th হৈ গ'ল তেওঁৰ আছিলে ফটো আৰু
এইটো কেতিয়া হৈছিলে 1938 হৈ গ'ল। আৰু এটা হায়েষ্ট ডমিনেশ্যনটো কি হয়, হায়েষ্ট ডমিনেশ্যন অফ RBI কি হয়, এইটো বস্তু তোমালোকে ক'বা দেই। হায়েষ্ট ডমিনেশ্যনটো কি হয়, এতিয়া এইটো বন্ধ কৰি থৈছে বাৰু, মানে চোৱা তোমালোকক এটা বস্তু এটা বুজাইছো দেই। আমাৰ যে এই যে 2000 টকা নোটখন বন্ধ কৰি দিলে ন, 2000 টকা নোট উলিয়াইছিলে কিন্তু বন্ধ কৰি দিলে। এতিয়া কি ৰেগুলাৰ চাৰ্কুলেট হৈ আছে ন, 500 টকা, 100 টকা, 50 টকা, 20 টকা, 10 টকা, এইখন চাৰ্কুলেট হৈ আছে। বাকী ইয়াতকে হায়াৰ নাই। আগতে 1000 আছিলে, 1000 বন্ধ কৰি দিলে। এইবোৰ হায়াৰ ভেলু নোটছবোৰ কিয় চাৰ্কুলেট নকৰে, কিয় নকৰে ন? এতিয়া যদি 2000 টকা নোট, এতিয়া যদি 2000 টকা নোট ধৰি লোৱা, আমাক ইয়াত দোকান আছে, এনেই তোমালোকক পটককৈ এটা আইডিয়া দিছো দেই, যে কিয় হায়াৰ ভেলু অফ নোটছ সিহঁতি নুঘূৰাই, মানে কিয় নুঘূৰে, মানে কিয় সেইটো বস্তু মাৰ্কেটত চাৰ্কুলেট নহয়, কিয় বন্ধ কৰি দিয়া হয়। যেনেকে তোমাৰ হায়েষ্ট ডমিনেশ্যন যদি মই নিজে কৈ দিছো 10,000 আছিলে, ফাৰ্ষ্ট 10,000 টকা নোট আছিলে। অ'কে, সেইটো কেতিয়া হৈছিলে, এইটো তোমাৰ 1938 পৰা 1946লৈকে আছিলে। তাৰপিছত বন্ধ কৰি দিলে, আকৌ 1954 পৰা 1978লৈকে আছিলে। হৈ গ'ল হায়েষ্ট। তো এইবোৰ বস্তু কিয় বন্ধ কৰি দিয়ে? এতিয়া তোমাৰ কাৰেঞ্চি, তোমাৰ যদি নোটখন যিমান, যেনেকে 500 টকা এখন, এতিয়া 2000 টকাত মই 500 টকা কেইখন উলিয়াব পাৰিম, এনেকে ভাবা তুমি যে 2000 টকা এজনৰ ওচৰত আছে, 2000 টকা এজনৰ ওচৰত আছে, সেই 2000 টকা 500 টকা তোমাৰ কেইখন ওলাব? 4খন ওলাব তোমাৰ 500 টকা, হয় নাই? 500 টকা 4খন ওলাব। তো তোমাৰ যিমান ল' হয় ন, যিমান কাৰেঞ্চিটো ল' হয়, যিমান তোমাৰ ল' কাৰেঞ্চিত থয় বস্তুটো, যিমান কমটিত থয়, তো আমাৰ মানি চাৰ্কুলেশ্যনটো সিমান বাঢ়ে। এতিয়া 2000 টকা নোটখন সেইটো এটা হেভি এমাউণ্ট হৈছে, আৰু থাকিলে এজন মানুহৰ ওচৰত থাকিব। অ'কে, এজন মানুহৰ ওচৰত থাকিব, আৰু তেওঁক কি হয়, তেতিয়া মানে মাৰ্কেটত কি হ'ব ন, মানি চাৰ্কুলেশ্যনটো কমি যাব। মানি চাৰ্কুলেশ্যনটো কমিব, তেতিয়া প্ৰাইজেছবোৰ সেই মতে বাঢ়িব। মানে এতিয়া যদি চবে 2000 টকা নোট লৈয়ে ঘূৰি থাকে, তো মানুহে কি কৰিব ন, সেই 2000 টকা নোটৰ হিচাপতে, 2000 টকা হিচাপতে বস্তু ল'বলৈ চেষ্টা কৰিব। সেইটো হৈ গ'ল। আৰু যদি তেনেকে চলি থাকে, যে 2000 টকা বস্তুতে তেনেকে ল'বলৈ বিচাৰি থাকে, তেতিয়া কি হ'ব ন, তেতিয়া বস্তুৰ দাম বাঢ়িব। তেতিয়া বস্তুৰ দাম বাঢ়িব। যেনেকে এতিয়া জিম্বাবৱেত কি হ'ল, সিহঁতৰ যিটো সিহঁতৰ মনিটৰী এতিয়া সিহঁতৰ চলি আছে ন, সিহঁতৰ এতিয়া ইনফ্লেশ্যন চলি আছে, বহুত হাই ইনফ্লেশ্যন চলি আছে। মানে এইটো বস্তু কিয় হ'ল ন, সিহঁতি জধাই মধাই নোট প্ৰিণ্ট কৰিব ধৰিলে, 10,000 টকা নোট, লাখ টকা নোট, তেনেকে প্ৰিণ্ট কৰি পেলাই ভাবিলে যে এনেকে প্ৰিণ্ট কৰিলে পইচাটো চবৰ ওচৰত যাব বুলি। কিন্তু বস্তুটো কি হ'ল ন, ইনফ্লেশ্যন বহুত বাঢ়ি গ'ল। এতিয়া মানুহৰ ওচৰত ঢেৰ পইচা হ'লে এতিয়া ঢেৰ বস্তু কিনিব। অ'কে, ঢেৰ পইচা হ'লে ঢেৰ বস্তু কিনিব, আৰু ঢেৰ বস্তু বনাবলৈ তোমাৰ ঢেৰ মেটেৰিয়েল লাগিব নে? তোমাৰ যদি এতিয়া মানুহৰ ওচৰত ঢেৰ পইচা হৈ গ'ল, গাড়ী ঢেৰ কিনিব, ঘৰ ঢেৰ কিনিব, এতিয়া গাড়ী বনাবলৈ মেটেৰিয়েল লাগিব, ঘৰ বনাবলৈ মেটেৰিয়েল লাগিব, সেই মেটেৰিয়েলবোৰ কাৰণে আকৌ প্ৰডাকশ্যন কৰিব লাগিব, সেই প্ৰডাকশ্যনৰ কাৰণে আকৌ তুমি লেবাৰ ল'ব লাগিব, সেই লেবাৰখিনিক তুমি পে'মেণ্ট দিব লাগিব। তো গোটেই বস্তুটো কি হয় ন, তেতিয়া অট'মেটিকেলি তোমাৰ গোটেই চব বস্তুৰ দামটো বাঢ়ি যায়। অ'কে, চব বস্তুৰ দাম বাঢ়ি যায়। তো সেইটো কাৰণে আমাৰ কি হয়, তোমাৰ হাই ভেলু নোটছবোৰ এতিয়া বন্ধ কৰি থৈছে, যাতে তোমাৰ মাৰ্কেটত পইচাটো চাৰ্কুলেট বেছিকে হওক, মানে তোমাৰ চাৰ্কুলেশ্যনটো বেছিকে হওক, আৰু বস্তুবোৰৰ ভেলুটো কমি থাকক তেতিয়া। অ'কে, যিমান হাই ভেলু নোট থাকিব, সিমান মানুহে পাৰ্চেছ কৰিব বস্তু, আৰু সিমান তোমাৰ ইনফ্লেশ্যন বাঢ়িব। অ'কে, হৈ গ'ল। তাৰপৰা আহিলে নেক্সট ওৱান। তাৰপিছত আমাৰ আহিলে যে এতিয়া RBI গভৰ্ণৰ্ছ খিনিলে দেই, গভৰ্ণৰ্ছ অফ RBI কোন আছিলে, প্ৰথমত কোন আছিলে, দ্বিতীয়তে কোন হ'ল, আমাৰ ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ কোন হয়, আৰু এতিয়া যিজন গভৰ্ণৰ হয় সেইটো তোমালোকে মোক ক'বা। অ'কে, কমেণ্টত হ'লেও ক'বা যে এতিয়া কোনজন গভৰ্ণৰ আছে, আৰু ডেপুটি গভৰ্ণৰ কেইজন থাকে RBI। অ'কে, মই সেইখিনি বস্তু এটা বুজাম। তো আহি গ'ল আমাৰ ফাৰ্ষ্ট গভৰ্ণৰ। ফাৰ্ষ্ট যেতিয়া RBI এষ্টাব্লিছ হৈছিলে, তেতিয়া ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে? আমাৰ ইণ্ডিয়াৰ মানুহটো নহয় ন, ফাৰ্ষ্ট গভৰ্ণৰ হ'ল আমাৰ ব্ৰিটিছৰ। গভৰ্ণৰ হ'ল ব্ৰিটিছৰ, গভৰ্ণৰ অফ RBI। এইজন আছিলে তোমাৰ অছবৰ্ণ স্মিথ। অ'কে, অছবৰ্ণ স্মিথ। তো কেতিয়ালৈকে আছিলে তেওঁ? ফাৰ্ষ্ট এপ্ৰিলত আমাৰ RBI এষ্টাব্লিছ হৈছিলে ন, 1 এপ্ৰিল 1935ত
ওকে, যেতিয়া এষ্টাব্লিছ হৈছিলে তো ফাৰ্ষ্ট এপ্ৰিল 1935 পৰা 30 জুন 1937 লৈকে তেওঁ আছিলে। ওকে, তাৰপৰা বেলেগ এজন আহিল আৰু তাৰপিছত আহিলে আমাৰ ইণ্ডিপেণ্ডেন্সৰ পাছত ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ এজন আহিলে RBI কাৰণে, ইণ্ডিয়ান গভৰ্ণৰ। এইটো বস্তু ইম্পৰ্টেণ্ট হয়। ওকে, ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ RBI কোন হয়? CB দেশমুখ। তেওঁ 1943 আছিলে। ওকে, তেওঁ 1943 আছিল। এতিয়া কাৰেণ্টজন তোমালোকে নিজে চাবা। আৰু এটা বস্তু যে আমাৰ গভৰ্ণৰ এজন থাকে। ওকে, গভৰ্ণৰ এজন থাকে আৰু তেওঁৰ লগত 4জন ডেপুটি গভৰ্ণৰ থাকে। ওকে, গভৰ্ণৰ 1 থাকে আৰু তেওঁৰ লগত 4জন ডেপুটি গভৰ্ণৰ থাকে। হৈ গ'ল এইখিনিলৈকে। আৰু বাকী RBI যিমান আৰু ফাংচনছ আছে, ইয়াতকৈ আৰু এক্সট্ৰা আছে ফাংচনছ কিছুমান, ইয়াতকৈ এক্সট্ৰা ফাংচনছ থাকে RBI। তো সেইখিনি বস্তু আমাৰ যিটো কোৰ্চটো হ'ব তাত আমি আৰু ভালকৈ বুজিম। এতিয়া আশা কৰোঁ যে তোমালোকে যিখিনি আজি বুজালোঁ সেইখিনি ভালকৈ বুজি পাইছা। আৰু এটা বস্তু, এই যে এটা পেৰেগ্ৰাফ এটা দিয়া আছে ন, তলত এইটো পেৰেগ্ৰাফ এটা দিয়া আছে। তোমাক যদি ইন চামাৰী সোধে যে RBI বিষয়ে কিবা এটা কোৱা বুলি কৈছে তোমাক, ওকে, RBI বিষয়ে কিবা এটা কোৱা যে RBI বিষয়ে তুমি কি জানা, তো তুমি এই পাৰ্টটো মুখস্থ কৰি থবা। ওকে, ইয়াতকৈ ভালকৈ আৰু RBI বিষয়ে তুমি নোপোৱা ক'তো। RBI কি হয়, কি কাম কৰে, গোটেইবোৰ ইয়াত সোমোৱা আছে। যে RBI চেন্ট্ৰেল বেংক এটা হয়, বেংক অফ বেংকছ হয় এটি। তাৰপিছত ইষ্টাব্লিছ হ'ল ইমান দিন, কি কৰে, মনিটাৰী পলিচি কৰে, মনিটাৰী পলিচি ফৰ্মুলেট কৰে, ৰেগুলেট বেংকছ, NBFCs। তো সেইখিনি বস্তু তোমাক যদি শ্বৰ্টকৈ সোধে তো এইটো বস্তু তুমি কৰি দিব পাৰা। হৈ গ'ল। তেন্তে আমি নেক্সট ভিডিঅ'ত লগ পাম। নেক্সট ভিডিঅ'ত মই তোমালোকক মানি মাৰ্কেটৰ বিষয়ে শিকাম। ওকে, চ' আজিলৈ ইমান থাকক। বাই, হেভ এ নাইচ ডে।